মোৰ মৰমৰ সকলো দেশবাসীসকল নমস্কাৰ। মন কি বাত অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ, আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু কেইটামান দিনৰ পাছতেই 2026 চনটোৱে আমাৰ দুৱাৰদলিত ভৰি দিব। আৰু আজি যেতিয়া মই আপোনালোকৰ সৈতে কথা পাতিছোঁ তেতিয়া মনলৈ আহিছে এইটো গোটেই বছৰটোৰ স্মৃতি, বহুতো ছবি, বহুতো আলোচনা, বহুতো সাফল্য যিবোৰে আমাৰ দেশক একলগ কৰিছে। এই 2025 চনটোৱে আমাক এনে বহুতো মুহূৰ্ত দিছে যিবোৰক লৈ প্ৰতিজন ভাৰতীয়ই আজি গৌৰৱান্বিত হৈছে। দেশৰ সুৰক্ষাৰ পৰা আৰম্ভ কৰি খেলপথাৰলৈকে, বিজ্ঞানৰ গৱেষণাগাৰৰ পৰা আৰম্ভ কৰি বিশ্বৰ ডাঙৰ ডাঙৰ মঞ্চলৈকে ভাৰতে সকলোতে নিজৰ এক শক্তিশালী ছাপ পেলাইছে। এই বছৰটোত অপাৰেশ্যন সিন্দুৰ প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ প্ৰতীক হৈ পৰিছে। সমগ্ৰ বিশ্ব কথা স্পষ্টকৈ দেখিছে। আজিৰ ভাৰতে নিজৰ সুৰক্ষাৰ সৈতে কোনো ধৰণৰ আপোচ নকৰে। অপাৰেশ্যন সিন্দুৰৰ সময়ত দেশৰ চুকে কোণে থকা ভাৰত মাতৃৰ প্ৰতি প্ৰেম সমৰ্পণৰ বহুতো ছবি সন্মুখলৈ আহিছিল। জনসাধাৰণে নিজৰ ধৰণেৰে নিজৰ আৱেগবোৰ প্ৰকাশ কৰিছিল। বন্ধুসকল, ঠিক একেই উদ্দীপনা তেতিয়াও দেখা গৈছিল যেতিয়া বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হৈছিল। তেতিয়া মই আপোনালোক সকলোকে অনুৰোধ জনাইছিলোঁ যে #বন্দে মাতৰম 150ৰ সৈতে নিজৰ বাৰ্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰক। দেশবাসীয়ে এই অভিযানত আগ্ৰহেৰে অংশগ্ৰহণ কৰিছিল। বন্ধুসকল, 2025 চনটো ক্ৰীড়াৰ দিশৰ পৰাও এক স্মৰণীয় বছৰ আছিল। আমাৰ পুৰুষ ক্ৰিকেট দলে ICC চেম্পিয়নছ ট্ৰফি জয় কৰিছিল। মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ নিজৰ নামত কৰিছিল। ভাৰতৰ জীয়ৰীসকলে উইমেন্স ব্লাইণ্ড টি বিশ্বকাপত জয়ী হৈ তেওঁলোকে ইতিহাস ৰচনা কৰিলে। এছিয়া কাপ টি20টো আমাৰ টিটুৱৰ তিৰংগা গৌৰৱেৰে উৰিছিল। পেৰা বিশ্ব চেম্পিয়নশ্বিপত কেইবাটাও পদক জয় কৰিবলৈ সক্ষম হৈছিল। এইটো প্ৰমাণ কৰিলে যে কোনো বাধাই উদ্যমক ৰখাব নোৱাৰে। বিজ্ঞান আৰু মহাকাশৰ ক্ষেত্ৰতো ভাৰতে এক বৃহৎ সাফল্য লাভ কৰিছে। শুভাংশু শুক্লা প্ৰথমজন ভাৰতীয় হৈ পৰিছে যিয়ে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত উপস্থিত হৈছে। পৰিৱেশ সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ সৈতে জড়িত বহুতো গুৰুত্বপূৰ্ণ প্ৰচেষ্টাও 2025ৰ পৰিচয় হৈ পৰিছে। ভাৰতত চিতাবাঘৰ সংখ্যাও এতিয়া 30তকৈ অধিক হৈ উঠিছে। 2025ত আস্থা, সংস্কৃতি আৰু ভাৰতৰ অদ্বিতীয় ঐতিহ্য একেলগে দেখিবলৈ পোৱা গৈছিল। বছৰ আৰম্ভণিতে প্ৰয়াগৰাজ মহাকুম্ভৰ আয়োজনে সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিছিল। ঠিক একেদৰে বছৰৰ শেষত অযোধ্যা ৰাম মন্দিৰত অনুষ্ঠিত হোৱা ধ্বজা উত্তোলন কাৰ্যসূচীয়ে প্ৰতিজন ভাৰতীয়কে গৌৰৱান্বিত কৰি তুলিছিল। স্বদেশীক লৈ জনসাধাৰণৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছিল। মানুহে সেইবোৰ সামগ্ৰীয়ে ক্ৰয় কৰিছে য'ত কোনো ভাৰতীয়ৰ ঘাম নিগৰিছে আৰু য'ত ভাৰতৰ মাটিৰ সুগন্ধ আছে। আজি আমি সঁচাকৈয়ে গৌৰৱেৰে ক'ব পাৰোঁ যে 2025এ ভাৰতক আৰু অধিক আত্মবিশ্বাস দিছে। এইটো সঁচা যে এই বছৰ আমি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'বলৈ হৈছিল। আমি বহুতো ক্ষেত্ৰত ইয়াৰ সন্মুখীন হ'বলগীয়া হৈছিল। এতিয়া আমাৰ দেশ 2026ত নতুন আশা, নতুন সংকল্পৰে আগবাঢ়ি যাব সম্পূৰ্ণ সাজু হৈছে। মোৰ মৰমৰ দেশবাসী, আজি বিশ্বই সমগ্ৰ বিশ্বই ভাৰতৰ ফালে অতি আশাৰে চাই আছে। আৰু ভাৰতৰ পৰা আশা কৰাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল আমাৰ এই যুৱ শক্তি। বিজ্ঞানৰ ক্ষেত্ৰত আমাৰ সাফল্যৰ লগতে নতুন নতুন ইনোভেশ্যন আৰু প্ৰযুক্তি বিস্তাৰে বিশ্বৰ দেশসমূহক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছে। বন্ধুসকল, ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত সদায় নতুন কিবা কৰাৰ এক প্ৰবল হাবিয়াস থাকে আৰু তেওঁলোক
সিমানেই সজাগো মোৰ যুৱ বন্ধুসকলে বহুবাৰ মোক এই প্ৰশ্ন কৰে যে নেশ্যন বিল্ডিঙত তেওঁলোকে নিজৰ অৱদান আৰু কেনেকৈ বৃদ্ধি কৰিব পাৰে তেওঁলোকে কেনেকৈ নিজৰ আইডিয়া শ্বেয়াৰ কৰিব পাৰে বহুতো বন্ধুৱে সোধে যে মোৰ সন্মুখত তেওঁলোকে নিজৰ আইডিয়াৰ প্ৰেজেণ্টেশ্যন কেনেকৈ দিব পাৰে আমাৰ যুৱ বন্ধুসকলৰ এই কৌতূহলৰ সমাধান হ'ল বিকশিত ভাৰত ইয়ং লিডাৰ্ছ ডায়লগ যোৱা বছৰ ইয়াৰ প্ৰথম সংস্কৰণ হৈছিল এতিয়া কিছুদিনৰ পিছত এতিয়া তাৰ দ্বিতীয়টো সংস্কৰণ হ'বলৈ গৈ আছে অহা মাহৰ 12 তাৰিখে স্বামী বিবেকানন্দ জীৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হ'ব এই দিনটোতে ইয়ং লিডাৰ্ছ ডায়লগৰো আয়োজন কৰা হ'ব আৰু ময়ো ইয়াত নিশ্চয়কৈ অংশগ্ৰহণ কৰিম ইয়াত আমাৰ যুৱক যুৱতীসকলে ইনোভেশ্যন ফিটনেছ ষ্টাৰ্টআপ আৰু এগ্ৰিকালচাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ নিজৰ আইডিয়া শ্বেয়াৰ কৰিব মই এই কাৰ্যসূচীক লৈ সঁচাকৈয়ে অত্যন্ত উৎসুক বন্ধুসকল এইটো দেখি মোৰ খুব ভাল লাগিছে যে এই কাৰ্যসূচীত আমাৰ যুৱক যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি পাইছে কেইদিনমান পূৰ্বে ইয়াৰ সৈতে জড়িত এটা কুইজ কম্পিটিশ্যন অনুষ্ঠিত হৈছিল ইয়াত 50 লাখতকৈ অধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছিল এক ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল য'ত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয়ত নিজৰ মতামত আগবঢ়াইছিল এই প্ৰতিযোগিতাত তামিলনাডুৱে প্ৰথম আৰু উত্তৰ প্ৰদেশে দ্বিতীয় স্থান লাভ কৰিছিল বন্ধুসকল আজি দেশৰ ভিতৰত যুৱক যুৱতীসকলে প্ৰতিভা প্ৰদৰ্শনৰ বাবে নতুন নতুন সুযোগ লাভ কৰিছে এনে বহুতো প্লেটফৰ্ম এনেদৰে বিকশিত হৈছে য'ত আমাৰ যুৱক যুৱতীসকলে নিজৰ যোগ্যতা আৰু ৰুচি অনুসৰি টেলেণ্ট দেখুৱাব পাৰে তেনেকুৱা এক সুন্দৰ প্লেটফৰ্ম হৈছে স্মাৰ্ট ইণ্ডিয়া হেকাথন এনে এক মাধ্যম য'ত আইডিয়াবোৰ একশ্যনলৈ ৰূপান্তৰিত হয় মোৰ বন্ধুসকল স্মাৰ্ট ইণ্ডিয়া হেকাথন 2025ৰ সামৰণি এই মাহতে হৈছে এই হেকাথনৰ সময়ত 80তকৈ অধিক চৰকাৰী বিভাগৰ 270তকৈ অধিক সমস্যাৰ ওপৰত আমাৰ শিক্ষাৰ্থীসকলে কাম কৰিছিল শিক্ষাৰ্থীসকলে এনেকুৱা সলিউশন দিছিল যিবোৰ ৰিয়েল লাইফ চেলেঞ্জৰ সৈতে জড়িত আছিল যেনে ট্ৰেফিকৰ সমস্যা ইয়াক লৈ যুৱক যুৱতীসকলে স্মাৰ্ট ট্ৰেফিক মেনেজমেণ্টৰ সৈতে জড়িত তেওঁলোকে বহুতো ইণ্টাৰেষ্টিং পাৰ্সপেক্টিভ শ্বেয়াৰ কৰিছে যেনে ফাইনেন্সিয়েল ফ্ৰড আৰু ডিজিটেল ইৰেজাৰ ৰদৰে ডাঙৰ প্ৰত্যাহ্বানৰ সমাধানৰ ওপৰতো আমাৰ যুৱক যুৱতীসকলে নিজৰ আইডিয়া আগবঢ়াইছে গাঁৱত ডিজিটেল বেংকিঙৰ বাবে সাইবাৰ সিকিউৰিটি ফ্ৰেমৱৰ্কৰ ওপৰত পৰামৰ্শ দিছে বহু যুৱক যুৱতী এগ্ৰিকালচাৰ সেক্টৰৰ প্ৰত্যাহ্বানসমূহৰ সমাধানত জড়িত হৈ আছে বন্ধুসকল যোৱা 7-8 বছৰত স্মাৰ্ট ইণ্ডিয়া হেকাথনত 13 লাখতকৈ অধিক শিক্ষাৰ্থী আৰু 6,000তকৈ অধিক ইনষ্টিটিউটে অংশগ্ৰহণ কৰিছে যুৱক যুৱতীসকলে তেওঁলোকে প্ৰব্লেমৰ একেবাৰে সঠিক সলিউশনো দিছে এই ধৰণৰ হেকাথনৰ আয়োজন এনে ধৰণৰ কাৰ্যসূচী সময় সময় হৈ থাকে মোৰ যুৱ বন্ধুসকলক মোৰ অনুৰোধ যে তেওঁলোকে এই হেকাথনবোৰৰ অংশ নিশ্চয়কৈ হওক বন্ধুসকল আজিৰ আমাৰ জীৱন টেক ড্ৰিভেন হৈ গৈ আছে আৰু যি পৰিৱৰ্তন শতিকাজুৰি আহিছিল সেই পৰিৱৰ্তন আমি কেইবছৰমানৰ ভিতৰতে হোৱা দেখিছো কেতিয়াবা কিছুমান লোকে এই বুলিও চিন্তা প্ৰকাশ কৰে যে ৰবটে কৰবাত মানুহকে সম্পূৰ্ণৰূপে ৰিপ্লেস কৰি দিয়ে নেকি এনে এক পৰিৱৰ্তিত সময়ত হিউমেন ডেভেলপমেণ্টৰ বাবে নিজৰ শিপাৰ সৈতে জড়িত হৈ থকাটো অতি প্ৰয়োজনীয় এইটো দেখি মই বৰ সুখী হওঁ যে আমাৰ পৰৱৰ্তী প্ৰজন্মই নিজৰ সংস্কৃতিৰ শিপাক ভালদৰে ধৰি ৰাখিছে নতুন চিন্তাৰ সৈতে নতুন পদ্ধতিৰ সৈতে বন্ধুসকল আপোনালোকে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্সৰ নামটো নিশ্চয় শুনিছে ৰিচাৰ্চ আৰু ইনভেশন এই প্ৰতিষ্ঠানটোৰ মূল পৰিচয় কেইবছৰমান আগত তাৰ কিছুমান শিক্ষাৰ্থীয়ে অনুভৱ কৰিলে যে পঢ়া শুনা আৰু ৰিচাৰ্চৰ মাজত সংগীতৰ বাবেও ঠাই থাকিব লাগে বস
ইয়াৰ পৰাই এটা সৰু মিউজিক ক্লাছ আৰম্ভ হ'ল। না কোনো ডাঙৰ মঞ্চ, না কোনো ডাঙৰ বাজেট। লাহে লাহে এই পদক্ষেপটো আগবাঢ়ি গ'ল আৰু আজি আমি ইয়াক গীতাঞ্জলি IISc নামেৰে জানো। এতিয়া ই কেৱল এটা ক্লাছ নহয়, কেম্পাছৰ এক সাংস্কৃতিক কেন্দ্ৰ। ইয়াত হিন্দুস্তানী শাস্ত্ৰীয় সংগীত আছে আৰু লোক পৰম্পৰা আছে। শাস্ত্ৰীয় সংগীত বিধাও ইয়াত আছে। ছাত্ৰ ছাত্ৰীসকলে একেলগে বহি ৰিয়াজ কৰে, অধ্যাপকসকলে একেলগে বহে, তেওঁলোকৰ পৰিয়ালো জড়িত হৈ পৰে। আজি 200তকৈ অধিক লোক ইয়াৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈছে। আৰু বিশেষ কথাটো হ'ল, যিসকল বিদেশলৈ গৈছে তেওঁলোকেও অনলাইনত যোগ দি এই গ্ৰুপটোৰ সৈতে জড়িত হৈ আছে। বন্ধুসকল, নিজৰ শিপাৰ সৈতে জড়িত হৈ থকাৰ প্ৰচেষ্টা কেৱল ভাৰততে সীমাবদ্ধ নহয়, পৃথিৱীৰ বিভিন্ন কোণত আৰু তাত বসবাস কৰা ভাৰতীয়সকলেও নিজৰ ভূমিকা পালন কৰি আছে। আন এটা উদাহৰণ যিয়ে আমাক দেশৰ বাহিৰলৈ লৈ যায়, সেই ঠাইখন হ'ল ডুবাই। তাত থকা কান্নাডা পৰিয়ালসমূহে নিজকে এটা জৰুৰী প্ৰশ্ন সুধিলে, আমাৰ ল'ৰা ছোৱালী টেক ৱৰ্ল্ডত আগবাঢ়িছে, কিন্তু কৰবাত তেওঁলোক নিজৰ মাতৃভাষাৰ পৰা আঁতৰি যোৱা নাইতো। ইয়াৰ পৰাই জন্ম হ'ল কান্নাডা পাঠশালাৰ এনে এক সুন্দৰ প্ৰচেষ্টা, য'ত ল'ৰা ছোৱালীক কান্নাডা পঢ়িবলৈ, শিকিবলৈ, লিখিবলৈ আৰু ক'বলৈ শিকোৱা হয়। আজি ইয়াৰ সৈতে ইয়াৰ লগত 1000তকৈও অধিক শিশু জড়িত হৈ পৰিছে। সঁচাকৈয়ে কান্নাডা নাডু নুৰি নাম্মা হেমে। কান্নাডাৰ ভূমি আৰু ভাষা আমাৰ গৌৰৱ। বন্ধুসকল, এটা পুৰণি কথা আছে, ইচ্ছা থাকিলে উপায় ওলায়। এই কথাষাৰকে পুনৰ সঁচা কৰি দেখুৱাইছে মণিপুৰৰ এজন যুৱকে। এই কামটো কৰিছে মইৰাংথেম শেঠজীয়ে। তেওঁৰ বয়স 40 বছৰতকৈও কম। শ্ৰীমান মইৰাংথেমজী মণিপুৰৰ যিখন অতি দুৰ্গম অঞ্চলত বাস কৰিছিল, তাত বিদ্যুতৰ বৰ সমস্যা আছিল। এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ লোকেল সলিউচনৰ ওপৰত গুৰুত্ব দিছিল আৰু তেওঁ ইয়াৰ সঠিক সলিউচনটো চলাৰ পাৱাৰত বিচাৰি পালে আমাৰ মণিপুৰত। এনেও চলাৰ এনাৰ্জি উৎপন্ন কৰা সহজ। সেয়েহে মইৰাংথেমজীয়ে চলাৰ পেনেল লগোৱাৰ অভিযান চলালে আৰু এই অভিযানৰ ফলত আজি তেওঁৰ অঞ্চলৰ শ শ ঘৰত চলাৰ পাৱাৰ উপলব্ধ হৈছে। বিশেষ কথাটো হ'ল, তেওঁ চলাৰ পাৱাৰৰ ব্যৱহাৰ হেল্থ কেয়াৰ আৰু জীৱিকা উন্নত কৰাৰ বাবে কৰিছে। আজি তেওঁৰ প্ৰচেষ্টাত মণিপুৰৰ বহুকেইটা হেল্থ চেণ্টাৰেও এতিয়া চলাৰ পাৱাৰ লাভ কৰিছে। তেওঁৰ এই মহান কামৰ জৰিয়তে মণিপুৰৰ নাৰী শক্তিও বহু পৰিমাণে লাভান্বিত হৈছে। স্থানীয় মাছমৰীয়া আৰু শিল্পীসকলেও ইয়াৰ পৰা সহায় লাভ কৰিছে। বন্ধুসকল, আজি চৰকাৰে PM সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ অধীনত প্ৰতিজন হিতাধিকাৰী পৰিয়ালক চলাৰ পেনেল স্থাপনৰ বাবে প্ৰায় 75 পৰা 80 হাজাৰ টকা দি আছে। মইৰাংথেমজীৰ এই প্ৰচেষ্টা যদিও ব্যক্তিগত আছিল, কিন্তু ই চলাৰ পাৱাৰৰ সৈতে জড়িত প্ৰতিটো অভিযানক নতুন গতি প্ৰদান কৰিছে। মই মন কী বাতৰ জৰিয়তে তেওঁক মোৰ শুভেচ্ছা জনাইছো। মোৰ মৰমৰ দেশবাসী, আহক এতিয়া আমি জম্মু কাশ্মীৰৰ ফালে আগবাঢ়ো। জম্মু কাশ্মীৰৰ সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যৰ এনে এক গাথা বৰ্ণনা কৰিব বিচাৰিছো, যি আপোনালোকক গৌৰৱেৰে ভৰাই তুলিব। জম্মু কাশ্মীৰৰ বাৰামুলাত জেহানপুৰা নামৰ এখন ঠাই আছে। তাত মানুহে বছৰ বছৰ ধৰি কিছুমান ওখ ওখ টিলা দেখি আহিছিল। সাধাৰণ টিলা, কোনেও নাজানিছিল যে এইবোৰ কি। তাৰ পিছত এদিন আৰ্কিঅলজিষ্টসকলৰ চকু এইবোৰৰ ওপৰত পৰিল। যেতিয়া তেওঁলোকে এই অঞ্চলটো মনোযোগেৰে চাবলৈ আৰম্ভ কৰিলে, তেতিয়া এই টিলাবোৰ কিছু বেলেগ যেন লাগিল। ইয়াৰ পিছত এই টিলাবোৰৰ বৈজ্ঞানিক অধ্যয়ন আৰম্ভ কৰা হ'ল। ড্ৰোনৰ জৰিয়তে ওপৰৰ পৰা ছবি লোৱা হ'ল, মাটিৰ মেপিং কৰা হ'ল আৰু তাৰ পিছত কিছুমান
আচৰিত কথা পোহৰলৈ আহিবলৈ ধৰিলে গম পোৱা গ'ল যে এই টিলাবোৰ প্ৰাকৃতিক নহয়, এইবোৰ মানুহে নিৰ্মাণ কৰা কোনোবা ডাঙৰ অট্টালিকাৰ ধ্বংসাৱশেষ। এই সময়তে আন এক আকৰ্ষণীয় সংযোগ ঘটিল কাশ্মীৰৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত ফ্ৰান্সৰ এটা মিউজিয়ামৰ আৰ্কাইভত এখন পুৰণি অস্পষ্ট ছবি পোৱা গ'ল। বাৰামুলাৰ সেই ছবিখনত তিনিটা বৌদ্ধ স্তূপ দেখা গৈছিল। ইয়াৰ পৰাই সময় সলনি হ'ল আৰু কাশ্মীৰৰ এক গৌৰৱময় অতীত আমাৰ সন্মুখলৈ আহিল। এয়া প্ৰায় 2000 বছৰ পুৰণি ইতিহাস। কাশ্মীৰৰ জেহানপুৰাৰ এইটো এটা বৌদ্ধ চৌহদ আমাক মনত পেলাই দিয়ে যে কাশ্মীৰৰ অতীত কি আছিল, ইয়াৰ পৰিচয় কিমান সমৃদ্ধ আছিল। মোৰ মৰমৰ দেশবাসী, এতিয়া মই আপোনালোকক ভাৰতৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৰ এনে এক প্ৰচেষ্টাৰ কথা ক'ব বিচাৰিছো যিটোৱে হৃদয় স্পৰ্শ কৰে। ফিজিত ভাৰতীয় ভাষা আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে এক প্ৰশংসনীয় পদক্ষেপ লোৱা হৈছে। তাৰ নতুন প্ৰজন্মক তামিল ভাষাৰ সৈতে সংযোগ কৰাৰ বাবে কেইবাটাও পৰ্যায়ত নিৰন্তৰ প্ৰচেষ্টা চলাই থকা হৈছে। যোৱা মাহত এইটো হৈছিল ফিজিৰ ৰাকি ৰাকি নামৰ অঞ্চলত। তাৰ এখন বিদ্যালয়ত প্ৰথমবাৰৰ বাবে তামিল দিৱস উদযাপন কৰা হ'ল। সেইদিনা ল'ৰা ছোৱালীয়ে এনে এখন মঞ্চ লাভ কৰিলে য'ত তেওঁলোকে নিজৰ ভাষাক লৈ মুকলি মনেৰে গৌৰৱ প্ৰকাশ কৰিলে। ল'ৰা ছোৱালীয়ে তামিল ভাষাত কবিতা পাঠ কৰিলে, ভাষণ দিলে আৰু নিজৰ সংস্কৃতিক সম্পূৰ্ণ আত্মবিশ্বাসেৰে মঞ্চত উপস্থাপন কৰিলে। বন্ধুসকল, দেশৰ ভিতৰতো তামিল ভাষাৰ প্ৰচাৰৰ বাবে নিৰন্তৰ কাম হৈ আছে। কিছুদিন পূৰ্বে মোৰ সংসদীয় সমষ্টি কাশীত চতুৰ্থ কাশী তামিল সংগম অনুষ্ঠিত হ'ল। এতিয়া মই আপোনালোকক এটা অডিঅ' ক্লিপ শুনাব বিচাৰিছো, আপোনালোকে শুনক আৰু আপোনালোকে অনুমান কৰকচোন তামিল ক'বলৈ চেষ্টা কৰি থকা এই কণ কণ শিশুসকলনো কৰ হ'ব পাৰে। வணக்கம். பாரத் और संघ तल ओरे भारतम उन्नत भारतम நடத்தப்பட்ட காசி தமிழ் சங்கமம் 4 தமிழ் கற்போம் நான் ரொம்ப கார்க்க உதாரணத்துக்கு ஏன் தமிழில் इंट्रोडक्शन कासियोड़ भूमिल नानु पायल पटेल और सुकिन्स इंटर कॉलेज की मानवी अनेवरकुम येन वड़क्कम। বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব তামিল ভাষাত ইমান সহজভাৱে নিজৰ কথা কোৱা এই শিশুসকল কাশীৰ বাৰাণসীৰ। তেওঁলোকৰ মাতৃভাষা হিন্দী, কিন্তু তামিল ভাষাৰ প্ৰতি থকা আকৰ্ষণে তেওঁলোকক তামিল শিকিবলৈ প্ৰেৰণা যোগাইছে। এই বছৰ বাৰাণসীত কাশী তামিল সংগমমৰ সময়ত তামিল শিকাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। লাৰ্ণ তামিল, তামিল কাৰাকালাম এই থিমৰ অধীনত বাৰাণসীৰ 50খনতকৈও অধিক বিদ্যালয়ত কেইবাটাও বিশেষ অভিযান চলোৱা হৈছিল আৰু ইয়াৰেই পৰিণাম আমি এই অডিঅ' ক্লিপটোত স্পষ্টকৈ শুনিবলৈ পাইছো। एन्न पेर वैष्णव नान निवेदिता शिक्षा सदन बालिका इंटर कॉलेज वाराणसी पढ़िक्किरेन। नान काशी तमिल कर्कलाम 4.0 ला तमिल भाषा किक्कावुम इल्लुवम करेन। इंधा वयपुक्क पराधान नरेंद्र मोदी अवगलेगु नान नंटी सोलिगरेन। বন্ধুসকল, তামিল ভাষা পৃথিৱীৰ আটাইতকৈ প্ৰাচীন ভাষা। তামিল সাহিত্যও অত্যন্ত সমৃদ্ধ। মই মন কী বাত অনুষ্ঠানত কাশী তামিল সংগমত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিলোঁ। মই সুখী যে আজি দেশৰ অন্য প্ৰান্ততো শিশু আৰু যুৱক যুৱতীসকলৰ মাজত তামিল ভাষাক লৈ ইয়াত এক নতুন আকৰ্ষণ দেখা গৈছে। এয়াই ভাষাৰ শক্তি, এয়াই আমাৰ ভাৰতৰ একতা। বন্ধুসকল, অহা মাহত আমি দেশৰ ৭০তম গণতন্ত্ৰ দিৱস উদযাপন কৰিম। যেতিয়াই এনে সুযোগ আহে তেতিয়া আমাৰ মন স্বাধীনতা সংগ্ৰামী আৰু সংবিধান নিৰ্মাতাসকলৰ প্ৰতি কৃতজ্ঞতাৰ ভাৱেৰে ভৰি পৰে। আমাৰ দেশে স্বাধীনতা লাভৰ বাবে এক দীঘলীয়া সংগ্ৰাম কৰিছিল। স্বাধীনতা আন্দোলনত দেশৰ প্ৰতিটো প্ৰান্তৰ লোকে নিজৰ অৱদান আগবঢ়াইছে, কিন্তু সঁচাকৈয়ে দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ
অনেক নায়ক নায়িকাই পাবলগীয়া সন্মান লাভ নকৰিলে। এগৰাকী তেনে স্বাধীনতা সংগ্ৰামীয়েই হ'ল উৰিষ্যাৰ পাৰ্বতী গিৰিজী। 2026 জানুৱাৰী মাহত তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ'ব। তেওঁ মাত্ৰ 16 বছৰ বয়সতে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। বন্ধুসকল, স্বাধীনতা আন্দোলনৰ পিছত পাৰ্বতী গিৰিজীয়ে নিজৰ জীৱন সমাজ সেৱা আৰু জনজাতীয় কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁ বহুতো অনাথ শিশুৰ বাবে অনাথাশ্ৰম স্থাপন কৰিছিল। তেওঁৰ এই প্ৰেৰণাদায়ক জীৱনে প্ৰতিটো প্ৰজন্মক সদায় পথ প্ৰদৰ্শন কৰি থাকিব। ମୁଁ ପାର୍ବତୀ ଗିରିଜୀଙ୍କୁ ଶ୍ରଦ୍ଧାଞ୍ଜଳି ଅର୍ପଣ କରୁଛି। বন্ধুসকল, এয়া আমাৰ দায়িত্ব যে আমি আমাৰ ঐতিহ্যক নাপাহৰোঁ। আমি স্বাধীনতা কঢ়িয়াই অনা নায়ক নায়িকাসকলৰ মহান গাথা পৰৱৰ্তী প্ৰজন্মলৈ লৈ যাওঁ। আপোনালোকৰ মনত আছে কিজানি, যেতিয়া আমাৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছিল, তেতিয়া চৰকাৰে এটা বিশেষ ৱেবছাইট প্ৰস্তুত কৰিছিল। ইয়াত এটা বিভাগ আনচাং হিৰোজক উৎসৰ্গা কৰা হৈছিল। আজিও আপোনালোকে এই ৱেবছাইটটোত ভিজিট কৰি সেই মহান ব্যক্তিসকলৰ বিষয়ে জানিব পাৰে, যিসকলৰ দেশক স্বাধীনতা প্ৰদান কৰাত এক বৃহৎ ভূমিকা আছিল। মোৰ মৰমৰ দেশবাসী, মন কী বাত অনুষ্ঠানৰ জৰিয়তে আমি সমাজৰ কল্যাণৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰোঁ। আজি মই এনে এক বিষয়ৰ ওপৰত কথা পাতিব বিচাৰিছো, যিটো আমাৰ সকলোৰে বাবে চিন্তাৰ বিষয় হৈ পৰিছে। ICMR অৰ্থাৎ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে শেহতীয়াকৈ এখন অতি গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ কৰিছে, যিয়াত এইবুলি নিউমোনিয়া আৰু UTIৰ দৰে বহুতো ৰোগৰ বিৰুদ্ধে এণ্টিবায়টিক ঔষধসমূহ দুৰ্বল প্ৰমাণিত হৈছে। আমাৰ সকলোৰে বাবে এইটো সঁচাকৈয়ে অতি উদ্বেগজনক। প্ৰকাশিত প্ৰতিবেদন অনুসৰি ইয়াৰ এটা ডাঙৰ কাৰণ হ'ল মানুহে কোনো ধৰণৰ দ্বিধা নকৰাকৈ এণ্টিবায়টিক ঔষধ সেৱন কৰা। এণ্টিবায়টিক এনে ঔষধ নহয় যাক এনে সেৱন কৰিব পাৰি। ইয়াৰ ব্যৱহাৰ কেৱল চিকিৎসকৰ পৰামৰ্শ মতেই এই কাম কৰা উচিত। আজিকালি মানুহে এনেকৈ ভাবিবলৈ লৈছে যে মাত্ৰ এটা বড়ি খালেই সকলো কষ্ট দূৰ হৈ যাব। এইটোৱে ইয়াৰ মূল কাৰণ যে ৰোগ আৰু সংক্ৰমণ এই এণ্টিবায়টিক ঔষধসমূহৰ ওপৰত প্ৰভাৱশালী হৈ পৰিছে। মই আপোনালোক সকলোকে অনুৰোধ জনাইছো যে অনুগ্ৰহ কৰি নিজৰ ইচ্ছামতে ঔষধ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। এণ্টিবায়টিক ঔষধৰ ক্ষেত্ৰতো এই গুৰুত্বপূৰ্ণ কথাটো মনত ৰখাটো অত্যন্ত জৰুৰী। মইতো এই কম যে মেডিচিনৰ বাবে সঠিক গাইডেন্স আৰু এণ্টিবায়টিকৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ প্ৰয়োজন। এই অভ্যাসটোৱে আপোনাৰ স্বাস্থ্য উন্নত কৰাত বহুত সহায়ক প্ৰমাণিত হ'ব। মোৰ মৰমৰ দেশবাসী, আমাৰ পৰম্পৰাগত কলাসমূহে সমাজক শক্তিশালী কৰাৰ লগতে স্থানীয় লোকসকলৰ অৰ্থনৈতিক প্ৰগতিৰো এতিয়া এক বৃহৎ মাধ্যম হৈ পৰিছে। অন্ধ্ৰপ্ৰদেশৰ নৰসাপুৰম জিলাৰ লেছক্ৰাফ্ট চৰ্চা এতিয়া সমগ্ৰ দেশজুৰি বৃদ্ধি পাবলৈ ধৰিছে। এই লেছক্ৰাফ্ট কেইবাটাও প্ৰজন্ম ধৰি মহিলাসকলৰ হাতত সুৰক্ষিত হৈ আছে। বহু ধৈৰ্য আৰু সূক্ষ্মতাৰে আমাৰ দেশৰ নাৰী শক্তিয়ে ইয়াৰ সংৰক্ষণ কৰি আহিছে। আজি এই পৰম্পৰাক এক নতুন ৰংৰূপৰ সৈতে আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে। এতিয়া অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু নাৱাৰ্ডে একত্ৰিত হৈ শিল্পীসকলক নতুন ডিজাইন শিকাইছে, উন্নত স্কিল ট্ৰেইনিং দিছে আৰু নতুন বজাৰৰ সৈতে সংযোগ কৰিছে। নৰসাপুৰম লেচক GI টেগো প্ৰদান কৰা হৈছে। আজি ইয়াৰ জৰিয়তে 500ৰো অধিক প্ৰডাক্ট তৈয়াৰ কৰা হৈছে আৰু 250খনতকৈও অধিক গাঁৱত প্ৰায় 1 লাখ মহিলাই ইয়াৰ জৰিয়তে কাম লাভ কৰিছে। বন্ধুসকল, মন কী বাত এনে লোকসকলক সন্মুখলৈ অনাৰো এক মঞ্চ,
যিসকলে নিজৰ পৰিশ্ৰমেৰে কেৱল পৰম্পৰাগত কলাসমূহক আগুৱাই নিয়ে নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে স্থানীয় লোকসকলক শক্তিশালীও কৰিছে। মণিপুৰৰ চুৰাচান্দপুৰত মাৰ্গাৰেট ৰাম থাৰ্চি MG তেওঁৰ প্ৰচেষ্টাও এনে ধৰণৰেই তেওঁ মণিপুৰৰ পৰম্পৰাগত সামগ্ৰীসমূহক আৰু লগতে তাৰ হেণ্ডিক্ৰাফ্ট, বাঁহ আৰু কাঠেৰে নিৰ্মিত বস্তুবোৰক এক বৃহৎ ভিজনৰ সৈতে চাইছিল। আৰু এই ভিজনৰ বাবেই তেওঁ এগৰাকী হেণ্ডিক্ৰাফ্ট আৰ্টিষ্টৰ পৰা লোকসকলৰ জীৱন পৰিৱৰ্তনৰ এক মাধ্যম হৈ পৰিল। আজিৰ দিনটোত মাৰ্গাৰেটজীৰ এই ইউনিটত 50 জনতকৈও অধিক আৰ্টিষ্টে কাম কৰি আছে আৰু তেওঁলোকে নিজৰ পৰিশ্ৰমেৰে দিল্লীসহ দেশৰ কেইবাখনো ৰাজ্যত নিজৰ প্ৰডাক্টছৰ বাবে এখন মাৰ্কেটো গঢ়ি তুলিছে। বন্ধুসকল, মণিপুৰৰ পৰাই আন এক উদাহৰণ সেনাপতি জিলাৰ বাসিন্দা চখু ক্ৰেছেনা জীৰ সমগ্ৰ পৰিয়ালটো পৰম্পৰাগত কৃষিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে। ক্ৰেছেনাই এই পৰম্পৰাগত অভিজ্ঞতাক এক নতুন মাত্ৰা প্ৰদান কৰিলে আৰু তেওঁ ফুলৰ খেতিক নিজ হৈচন হিচাপে গঢ়ি তুলিলে। আজি তেওঁ এই কামৰ জৰিয়তে বিভিন্ন মাৰ্কেটৰ সৈতে সংযোগ স্থাপন কৰিছে আৰু নিজৰ অঞ্চলৰ লোকেল কমিউনিটি সমূহকো এম্পাৱাৰ কৰিছে। বন্ধুসকল, এই উদাহৰণটো এই কথাৰেই প্ৰতীক যে যদি পৰম্পৰাগত জ্ঞানক আধুনিক ভিজনৰ সৈতে আগুৱাই নিয়া হয়, তেন্তে ই অৰ্থনৈতিক প্ৰগতিৰ এক ডাঙৰ মাধ্যম হৈ পৰে। আপোনালোকৰ ওচৰে পাজৰেও যদি এনে ছাকচেছ ষ্টৰী আছে, তেন্তে মোৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিব। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ধুনীয়া কথাটো হ'ল যে বছৰটোৰ প্ৰতিটো সময়তে দেশৰ কোনোবা নহয় কোনোবা অংশত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে। ভিন ভিন পৰ্ব উৎসৱটো আছেই, তাৰ লগতে বিভিন্ন ৰাজ্যৰ স্থানীয় উৎসৱো অনুষ্ঠিত হৈ থাকে। অৰ্থাৎ যদি আপুনি ফুৰিবলৈ মন মেলে, তেন্তে প্ৰতিটো সময়তে দেশৰ কোনোবা নহয় কোনোবা এটা কোণ নিজৰ ইউনিক উৎসৱৰ সৈতে সম্পূৰ্ণৰূপে সাজু হৈ থাকিব। ঠিক তেনেকুৱা এক উৎসৱ আজিকালি কচ্ছৰ ৰণত চলি আছে। এই বছৰ কচ্ছ ৰণোৎসৱৰ এই বিশেষ আয়োজন যোৱা 23 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে, যি অহা 20 ফেব্ৰুৱাৰীলৈকে চলি থাকিব। ইয়াত কচ্ছৰ লোক সংস্কৃতি, লোক সংগীত, নৃত্য আৰু হস্তশিল্পৰ বিচিত্ৰতা দেখিবলৈ পোৱা যায়। কচ্ছৰ বগা ৰণৰ ভব্যতা চোৱাটোৱেই সঁচাকৈয়ে এক সুখদ অভিজ্ঞতা, বিশেষকৈ ৰাতিৰ সময়ত যেতিয়া বগা ৰণৰ ওপৰত জোনাক বিয়পি পৰে, তেতিয়া তাৰ দৃশ্যই আপোনা-আপুনি সকলোকে সঁচাকৈয়ে মন্ত্ৰমুগ্ধ কৰি তোলে। ৰণ উৎসৱৰ টেণ্ট চিটি খন অতিশয় জনপ্ৰিয় হৈ পৰিছে। মই জানিব পাৰিছো যে যোৱা এমাহত এতিয়ালৈকে 2 লাখতকৈ অধিক লোকে ৰণোৎসৱৰ এক অংশ হৈছে আৰু আমাৰ দেশৰ কোণে কোণে পৰা আহিছে। আনকি বিদেশৰ পৰাও বহু লোক আহিছে। আপোনালোকে যেতিয়াই সুযোগ পায় তেনেধৰণৰ উৎসৱত নিশ্চয় অংশগ্ৰহণ কৰিবগৈ আৰু আমাৰ ভাৰতৰ বিচিত্ৰতাৰ আনন্দ লওক। বন্ধুসকল, 2025 চনত মন কী বাতৰ এয়া আছিল অন্তিম খণ্ড। এতিয়া আমি পুনৰ 2026 চনত এনেদৰেই উৎসাহ আৰু উদ্দীপনাৰে আপোনত্বৰে আকৌ এবাৰ নিজৰ মনৰ কথা পাতিবলৈ লগ হ'ম। মন কী বাতৰ অনুষ্ঠানত নিশ্চয় মিলিত হ'ম। নতুন শক্তি, নতুন বিষয় আৰু প্ৰেৰণাৰে ভৰা দেশবাসীৰ অগণন গাথাই মন কী বাতত আমাক প্ৰতি মাহে একত্ৰিত কৰে। মই এনেকুৱা অনেক বাৰ্তা লাভ কৰিবলৈ পাওঁ, য'ত বিকশিত ভাৰতক লৈ মানুহে নিজৰ ভিজন শ্বেয়াৰ কৰে। লোকসকলৰ পৰা পোৱা এই পৰামৰ্শ আৰু এই দিশত তেওঁলোকৰ এনে প্ৰচেষ্টা দেখি এই বিশ্বাস আৰু অধিক দৃঢ় হৈ পৰে। আৰু যেতিয়া এই সকলোবোৰ কথা মোৰ ওচৰ পায়হি, তেতিয়া বিকশিত ভাৰতৰ সংকল্প নিশ্চয় সিদ্ধ হ'ব। এই বিশ্বাস দিনে দিনে অধিক দৃঢ় হৈ পৰিছে
আহিবলগীয়া 2026 চনটো এই সংকল্প সিদ্ধিৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ পৰ্যায় হিচাপে বিবেচিত হওক আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱনটো সুখময় হৈ পৰক এই কামনাৰে আজিৰ এই খণ্ডত বিদায় লোৱাৰ আগতে মই নিশ্চয় কম ফিট ইণ্ডিয়া মুভমেণ্ট আপুনিও ফিট থাকিব লাগিব ঠাণ্ডাৰ এই বতৰ ব্যায়ামৰ বাবে বৰ উপযুক্ত ব্যায়াম নিশ্চয় কৰিব আপোনালোক সকলোকে 2026 চনৰ বহুত বহুত শুভেচ্ছা জনালো ধন্যবাদ বন্দে মাতৰম